হেল্ল' ষ্টুডেণ্টছ, আজি লৈ আছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ জিঅ'গ্ৰাফিৰ ছেকেণ্ড ইয়াৰ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ভূগোল বিষয়ৰ দ্বিতীয় বৰ্ষৰ বাবে পাৰ্ট 2 অৰ্থাৎ গোট 2 জনসংখ্যা আৰু উন্নয়ন পপুলেশ্যন এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ পৃথিৱীৰ জনসংখ্যা বিতৰণ ঘনত্বৰ বৃদ্ধিৰ এই সম্পূৰ্ণ কুৱেশ্যন এনচাৰ আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন যিবোৰ আহিছে সেইবোৰৰ পৰা মই দি আছোঁ। গতিকে তোমালোকে ভিডিঅ'বিলাক চাই যাবা। ইয়াৰ সম্পূৰ্ণ আশা কৰোঁ ইয়াৰ পৰা 90+ কমন আহিব, 90%ৰ প্লাছ কমন আহিব পাৰে। গতিকে তোমালোকে ভিডিঅ'বিলাক চাবা। 1 নম্বৰ কুৱেশ্যন ইয়াত দিয়া আছে, পৃথিৱীৰ জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহ কি কি বহলাই আলোচনা কৰা। দিয়া আছে এনচাৰ, পৃথিৱীৰ সকলো ঠাইত জনসংখ্যাৰ বিতৰণ সমান নহয় আৰু তোমাৰ পাঠ্যপুথিৰ তথ্য অনুসৰি জনসংখ্যাৰ এই বিতৰণ প্ৰণালী 3টা মূল কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ভৌগোলিক কাৰক, এইটোক প্ৰাকৃতিক কাৰক বুলিও কোৱা হয়, যেনে মানুহৰ বসবাসৰ বাবে প্ৰয়োজনীয় প্ৰকৃতিয়ে সৃষ্টি কৰা পৰিৱেশসমূহ হ'ল ভৌগোলিক কাৰক। ইয়াৰ 4টা গুৰুত্বপূৰ্ণ উপাদান বা ভাগ আছে, যেনে পানীৰ প্ৰাপ্যতা বা উপলব্ধতা। জীৱন ধাৰণৰ বাবে পানী আটাইতকৈ অপৰিহাৰ্য কাৰক। খোৱা, গা ধোৱা, খেতি বাতি, পশুপালন বা উদ্যোগ আদি সকলো কামতে পানী লাগে। সেইবাবে নদী উপত্যকাবোৰ অঞ্চলত, পৃথিৱীৰ ঘনবসতিপূৰ্ণ অঞ্চলত এইবোৰ দেখা যায়। ভূ-প্ৰকৃতি, মানুহ সদায় সমতল ভূমি আৰু মৃদু ঢালযুক্ত অঞ্চলত বসবাস কৰিবলৈ ভাল পায়, কাৰণ এই ঠাইত খেতি বাতি, ৰাস্তা ঘাট সাজা, উদ্যোগ স্থাপন কৰা। ইয়াৰ বিপৰীতে পাহাৰীয়া অঞ্চলত যাতায়াত আৰু কৃষি টানভাৱে বসতি সেৰেঙা হয়। উদাহৰণস্বৰূপে ভাৰতৰ গংগা সমভূমি অঞ্চলত অতি ঘনবসতিপূৰ্ণ, কিন্তু হিমালয়ৰ পাৰ্বত্য এলেকাত জনবসতি অতি সেৰেঙা। তাৰপিছত আছে জলবায়ু, অতিপাত গৰম বা মৰুভূমি বা অতিপাত ঠাণ্ডা বা মেৰু অঞ্চলত মানুহৰ বাবে আৰামদায়ক নহয়। যিবোৰ অঞ্চলত জলবায়ু সমভাৱাপন্ন অৰ্থাৎ ঋতুভেদে বতৰ বেছি তাৰতম্য নাথাকে, তালৈ মানুহ বেছিকৈ আকৰ্ষিত হয়। আৰু স্বাস্থ্যকৰ জলবায়ুৰ বাবে ভূমধ্যসাগৰীয় অঞ্চলসমূহত প্ৰাচীন কালৰ পৰা মানুহে বসতি কৰি আহিছে। তাৰপিছত আছে 4 নম্বৰ মাটি। 4 নম্বৰটো আছে মাটি, ছইল। কৃষিকাৰ্যৰ বাবে মাটিৰ যথেষ্ট আৱশ্যক হোৱা দেখা যায় আৰু কাৰণ যিবোৰ অঞ্চলৰ মাটি পলসুৱা আৰু সাৰুৱা, তাত খেতি যথেষ্ট পৰিমাণে ভাল হয় আৰু স্বাভাৱিকতে মানুহৰ ঘনত্ব বেছি হোৱা দেখা যায়। তাৰপিছত আছে অৰ্থনৈতিক কাৰক, জীৱিকা নিৰ্বাহ আৰু ধন উপাৰ্জনৰ সুবিধা থকা ঠাইবোৰত জনবসতি ঘন হয়। ইয়াৰ ভিতৰত 3টা উপাদান: খনিজ পদাৰ্থ, খনিজ সম্পদ থকা অঞ্চলসমূহত বিভিন্ন উদ্যোগত গঢ়ি উঠে আৰু ইয়াৰ ফলত কৰ্মসংস্থাপনৰ সৃষ্টি হয় আৰু কুশলী বা অৰ্ধকুশলী কৰ্মীসকলে তেনে ঠাইলৈ প্ৰব্ৰজন কৰে। যেনে আফ্ৰিকাৰ কাটাংগ আৰু জাম্বিয়াৰ তাম খনি থকাৰ বাবে এই অঞ্চলসমূহৰ জনসংখ্যা যথেষ্ট ঘনত্ব দেখা যায়, অৰ্থাৎ মানুহৰ আগমন ঘটে। নগৰীকৰণ কি? এইটো এনেকুৱাও আহিব পাৰে যে কুৱেশ্যনটো নগৰীকৰণ বুলিলে কি বুজায় এনেকুৱা। গতিকে মই পইণ্ট ৱাইজ দি দিছোঁ, তোমালোকে লিখি যাবা। ডাঙৰ ডাঙৰ মহানগৰ বা চহৰসমূহত উপযুক্ত চাকৰি, উন্নত শিক্ষা, উন্নত চিকিৎসা, সুন্দৰ যাতায়াত আৰু উন্নত নাগৰিক সুবিধা পোৱা, যেনে আকৰ্ষণীয় জীৱনশৈলীৰ বাবে প্ৰতি বছৰে গাঁৱৰ পৰা বহুসংখ্যক মানুহ চহৰলৈ প্ৰব্ৰজন কৰে, যাৰ ফলত চহৰৰ বসতি ঘন হৈ পৰে। উদ্যোগীকৰণ অঞ্চল কেৱল কাৰখানাৰ কৰ্মী নহয়, বৰং পৰিবহণ, চালক, দোকানদাৰ, বেংকিং কৰ্মচাৰী, চিকিৎসক, শিক্ষক আদিকো সংস্থাপনৰ বিষয়ত সুযোগ দিয়া হ'ব। উদাহৰণস্বৰূপে জাপানৰ কোবে ওচৌকা অঞ্চলটোত প্ৰচুৰ উদ্যোগ থকাৰ বাবে এই এটা অতি ঘনবসতিপূৰ্ণ অঞ্চল হিচাপে পৰিগণিত হৈছে। তাৰপিছত আছে সামাজিক আৰু সাংস্কৃতিক কাৰক, এইটো ছ'চিয়েল এণ্ড কালচাৰেল ফেক্টৰ। এইটো যথেষ্ট ইম্পৰ্টেণ্ট। মানুহৰ সমাজ ব্যৱস্থাৰ ধৰ্ম আৰু ৰাজনীতিয়ে জনসংখ্যাৰ বিতৰণ নিৰ্ধাৰণ কৰে। ধৰ্ম আৰু সংস্কৃতিৰ গুৰুত্ব, ধৰ্মীয় বা সাংস্কৃতিক তাৎপৰ্য থকা পবিত্ৰ স্থানসমূহ সততে বহুসংখ্যক মানুহক আকৰ্ষিত কৰে, যাৰ ফলত তাত বসতি ঘন হোৱা দেখা যায়। সামাজিক আৰু ৰাজনৈতিক অস্থিৰতা, যিবোৰ অঞ্চলত সঘনাই সামাজিক কাজিয়া, যুদ্ধ বিগ্ৰহ আদি হৈ থাকে, সেইবোৰ অঞ্চলত এনেকাৰ প্ৰভাৱ দেখা যায়। জনসংখ্যা বৃদ্ধি কি? কোনো এটা নিৰ্দিষ্ট অঞ্চলত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত বসবাস কৰা লোকৰ সংখ্যা যি পৰিৱৰ্তন বা বৃদ্ধি বা হ্ৰাস হয়, তাকে জনসংখ্যা বৃদ্ধি বোলে। জনসংখ্যাৰ ঘনত্ব বুলিলে কি বুজায়? প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত গড়ে যিমান সংখ্যক মানুহে বসবাস কৰে, সেই অনুপাতক জনসংখ্যাৰ ঘনত্ব বোলে। জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয়। তাৰপিছত আছে অসমৰ মাটিৰ কালি কিমান? ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমৰ মাটিৰ কালি। জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি কি? কোনো এটা অঞ্চলত এটা নিৰ্দিষ্ট সময়ত হোৱা জন্মৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যাৰ মাজৰ পাৰ্থক্যক জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি বুলি কোৱা হয়। তাৰ পিছৰ কুৱেশ্যন চাই যোৱা। জনসংখ্যাৰ দ্বিগুণ সময় বা দুগুণ সময় বুলিলে কি বুজায়? এইটো 2020 চনত আহিছে আৰু ইয়াত যিবিলাক কুৱেশ্যন দিছোঁ গোটেইকেইটা ইম্পৰ্টেণ্ট, প্ৰিভিয়াছ ইয়াৰত আহি গৈছে আৰু মই কেনেকুৱা পঢ়ি ইয়াৰ পৰা জিঅ'গ্ৰাফিত 90+ পাবলৈ সক্ষম। বৰ্তমান জনসংখ্যা বৃদ্ধিৰ হাৰ অপৰিৱৰ্তিত হৈ থাকিলে কোনো এখন দেশ বা অঞ্চলৰ মুঠ জনসংখ্যা দুগুণ হ'বলৈ যিমান সময়ৰ প্ৰয়োজন হয়, তাকে জনসংখ্যাৰ দুগুণ সময় বা ডাবলিং
টাইম বুলি কয়, ডাবলিং টাইম বুলি কোৱা হয়। জনসংখ্যাৰ ধনাত্মক আৰু ঋণাত্মক বৃদ্ধি বুলিলে কি বুজায়, এইটো কেইবাবাৰো আহি গৈছে ফাইনেল এক্সামিনেশ্যনত এইচএছ। আৰু ধনাত্মক বৃদ্ধি যেতিয়া দুটা সময়ৰ অন্তৰালত মৃত্যুৰ সংখ্যাটো জন্মৰ সংখ্যাতকৈ বেছি হয় বা অন্য ঠাইৰ পৰা মানুহে প্ৰব্ৰজন কৰি তাকে ধনাত্মক বৃদ্ধি বুলি কোৱা হয়। আৰু ঋণাত্মক বৃদ্ধি যেতিয়া জন্মৰ সংখ্যাতকৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পায় বা মানুহ আন ঠাইলৈ গুচি যায়, ফলত জনসংখ্যা আগতকৈ কমি যায়, যাক ঋণাত্মক বৃদ্ধি বুলি। ইয়াৰ মাজত পাৰ্থক্য হ'ব পাৰে যে জনসংখ্যা ধনাত্মক আৰু ঋণাত্মক বৃদ্ধিৰ মাজত পাৰ্থক্য লিখা, এইটোৱে পাৰ্থক্য। তোমালোকে পইণ্ট ৱাইজ লিখিবা পাৰ্থক্য কেইটা লিখিলে। জনসংখ্যাৰ ত্বৰান্বিত বৃদ্ধিৰ কাৰণ তিনিটা কি কি, বা জনসংখ্যা পৰিৱৰ্তনৰ উপাংশ বা উপাদান তিনিটা কি কি। জনসংখ্যা পৰিৱৰ্তন বা বৃদ্ধিৰ মূল উপাদান তিনিটা হ'ল, নাম্বাৰ 1 অশোধিত জন্মৰ হাৰ বা বাৰ্থ ৰেট, জন্মৰ হাৰ, মৃত্যুৰ হাৰ 2 নম্বৰ, 3 নম্বৰ হৈছে জনপ্ৰব্ৰজন বা প্ৰব্ৰজন। 9 নম্বৰ কুৱেশ্যন, জনসংখ্যা নিয়ন্ত্ৰণৰ উপায়সমূহ কি কি, এইটো ইম্পৰ্টেণ্ট, এইটো কেইবাবাৰো আহি গৈছে। জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰধান উপায়সমূহ হ'ল পৰিয়াল পৰিকল্পনা আঁচনিৰ জৰিয়তে সজাগতা বৃদ্ধি কৰা, মহিলা শিক্ষা আৰু সবলীকৰণৰ ওপৰত গুৰুত্ব দিয়া বা প্ৰাধান্য দিয়া। তাৰপিছত 3 নম্বৰ পইণ্ট, এইটো 3 মাৰ্কৰ কাৰণে আহিব, চৰকাৰীভাৱে বিভিন্ন ধৰণৰ গৰ্ভনিৰোধ পদ্ধতি সহজলভ্য কৰি তোলা। তাৰপিছত আছে জনসংখ্যা বৃদ্ধিৰ ফলাফলসমূহ কি কি, 3 মাৰ্কৰ বাবে আহিব পাৰে, 5 মাৰ্কৰ বাবেও আহিব পাৰে। চাই যোৱা, জনসংখ্যা বৃদ্ধিৰ ফলে তলত দিয়া সমস্যা হোৱা দেখা যায়, প্ৰাকৃতিক সম্পদৰ নাটনি হোৱা দেখা যায়, দৰিদ্ৰতাৰ সমস্যাৰ সৃষ্টি হয়, নিবনুৱা সমস্যাৰ সৃষ্টি হয় আৰু ফলত বাসস্থানৰ অভাৱ হয়। তাৰপিছতটো আছে পৰিৱেশ প্ৰদূষণ বৃদ্ধি পায় আৰু স্বাস্থ্য শিক্ষা ব্যৱস্থাত বোজা হৈ পৰে। তাৰপিছৰ কুৱেশ্যনটো আছে, তাৰ পিছৰ কুৱেশ্যন চাই যোৱা। তাৰ পিছৰ কুৱেশ্যন দিয়া আছে প্ৰব্ৰজন কি, ই কেই প্ৰকাৰ আৰু কি কি। প্ৰব্ৰজন কি, ই কেই প্ৰকাৰ। মানুহে যেতিয়া এটা বাসস্থানৰ পৰা আন এটা বাসস্থান বা স্থানলৈ স্থায়ী বা অস্থায়ীভাৱে স্থান সলনি কৰে, তাকে প্ৰব্ৰজন বোলে। প্ৰব্ৰজন 2 প্ৰকাৰ, আভ্যন্তৰীণ প্ৰব্ৰজন আৰু আন্তঃৰাষ্ট্ৰীয় বা বাহ্যিক প্ৰব্ৰজন। দেশৰ সীমা পাৰ হৈ যোৱাটোক আন্তঃৰাষ্ট্ৰীয় আৰু দেশৰ ভিতৰত হোৱা প্ৰব্ৰজনক আভ্যন্তৰীণ প্ৰব্ৰজন। প্ৰব্ৰজনৰ কাৰণ কেইটা আৰু কি কি, এইটো 3 মাৰ্কৰ বাবে আহিব পাৰে। প্ৰব্ৰজনৰ কাৰণ দুটা ভাগত ভাগ কৰিব পাৰি, যেনে প্ৰব্ৰজনৰ কাৰণ দুটা, আকৰ্ষক কাৰক বিকৰ্ষক কাৰক, পুছ ফেক্টৰ, যিবোৰ কাৰণে মানুহৰ নিজৰ ভেটি এৰিবলৈ বাধ্য হয়, যেনে কৰ্মসংস্থাপনৰ অভাৱ, বানপানী, মহামাৰী, যুদ্ধ বিগ্ৰহ আদি সমস্যাৰ ফলত মানুহে এখন ঠাই ত্যাগ কৰে, একে বিকৰ্ষক কাৰক বুলি কোৱা হয়। আৰু আকৰ্ষক কাৰক মানে হৈছে পুল ফেক্টৰ, যিবোৰ সুবিধাই মানুহক আকৰ্ষিত কৰে, উন্নত জীৱন ধাৰণৰ মানদণ্ড, চাকৰি, ভাল সুবিধা, শান্তি আৰু সুৰক্ষা, যাতায়াত ব্যৱস্থা সুবিধা ইত্যাদি ঠাইলৈ মানুহৰ আকৰ্ষণ ঘটে, তাকে আকৰ্ষণী কাৰক বা আকৰ্ষক কাৰক বোলে। প্ৰব্ৰজনৰ উৎসস্থান আৰু লক্ষ্যস্থান বুলিলে কি বুজায়, প্ৰব্ৰজনৰ উৎসস্থান আৰু লক্ষ্যস্থান বুলিলে কি বুজায়, এইটো আনসাৰটো চাই যোৱা। উৎসস্থান প্লেচ অফ অৰিজিন বুলি কোৱা হয় ইংৰাজীত। উৎসস্থান প্ৰব্ৰজনকাৰীজনে যিখন মূল ঠাই বা ঘৰ এৰি যায় তাক উৎসস্থান বোলে। লক্ষ্যস্থান প্লেচ অফ ডেষ্টিনেশ্যন, প্ৰব্ৰজনকাৰীজনে গৈ যিখন নতুন ঠাই বসবাস কৰিবলৈ লয় তাকে লক্ষ্যস্থান বুলি কোৱা হয়। এইটো আহে কেইবাবাৰো আহি গৈছে 1 মাৰ্কৰ বাবে। অন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন কি, এইটো পাৰ্থক্য আহে, অন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন মানে কি বা পাৰ্থক্য লিখা। অন্তঃপ্ৰব্ৰজন ইনমাইগ্ৰেশ্যন বা ইমিগ্ৰেশ্যন বুলিও কোৱা হয়। বাহিৰৰ কোনো অঞ্চলৰ পৰা নতুন লোক যেতিয়া এটা নিৰ্দিষ্ট অঞ্চললৈ সোমাই আহে তাক অন্তঃপ্ৰব্ৰজন বোলে। ইয়াৰ ফলত জনসংখ্যা বৃদ্ধি পায়। বহিঃপ্ৰব্ৰজন আউট মাইগ্ৰেশ্যন, কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ পৰা লোক যেতিয়া আন ঠাইলৈ গুচি যায় তাত বহিঃপ্ৰব্ৰজন বুলি কোৱা হয়। ইয়াৰ ফলত জনসংখ্যা কমে। ঋতুজ প্ৰব্ৰজন আৰু বৰ্ষানুবৰ্ষী প্ৰব্ৰজন কি, ইয়াৰ কুৱেশ্যনটো চাই যোৱা। ঋতুজ প্ৰব্ৰজন ছিজনেল মাইগ্ৰেশ্যন, বতৰ আৰু ঋতুৰ ওপৰত নিৰ্ভৰ কৰি প্ৰব্ৰজন ঘটে। জাৰকালি পাহাৰৰ ভেড়াৰখীসকলে ভৈয়ামলৈ নামি আহে। বৰ্ষানুবৰ্ষী প্ৰব্ৰজন এনুৱেল অৰ পিৰিয়ডিক্স মাইগ্ৰেশ্যন, বছৰৰ এটা নিৰ্দিষ্ট সময়ত কাম বা জীৱিকাৰ সন্ধানত কৰা প্ৰব্ৰজন, যিটো প্ৰতি বছৰে পুনৰাবৃত্তি হ'ব পাৰে। জনপ্ৰব্ৰজন কি, ইয়াৰ ফলাফলসমূহৰ বিষয়ে আলোচনা কৰে, এইটো 5 মাৰ্কৰ কাৰণে আহিব পাৰে। এইটো কেইবাবাৰো আহি গৈছে, গতিকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছো। বৃহৎ সংখ্যক মানুহে একেলগে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াক জনপ্ৰব্ৰজন বা প্ৰব্ৰজন বোলে। ইয়াৰ ফলাফল জনগাঁথনিৰ পৰিৱৰ্তন, উৎসস্থানত জনসংখ্যা কমে আৰু লক্ষ্যস্থানত জনসংখ্যা অত্যাধিক বাঢ়ি যায়। অৰ্থনৈতিক প্ৰভাৱ, প্ৰব্ৰজনকাৰীয়ে পঠিওৱা ধৰণে উৎসস্থানৰ অৰ্থনীতি সবল হয় কিন্তু লক্ষ্যস্থানৰ সম্পদৰ ওপৰত চাপ পৰে। সামাজিক সংমিশ্ৰণ বা সামাজিক পৰিৱৰ্তন, বিভিন্ন সংস্কৃতিৰ মানুহ একগোট হোৱাৰ ফলত নতুন সংস্কৃতিৰ জন্ম হয়, কিন্তু কেতিয়াবা স্থানীয় লোকৰ সৈতে সংঘাতো হ'ব পাৰে। তাৰপিছত আছে
তাৰপিছৰটো চাই যোৱা জনসংখ্যা বিস্ফোৰণ কি, ই কিয় হয়, 3টা যুক্তি দিয়া। অতি কম সময়ৰ ভিতৰত জনসংখ্যাৰ অস্বাভাৱিক আৰু অতি খৰতকীয়া গতি বৃদ্ধিত পোৱাকে জনসংখ্যা বিস্ফোৰণ বোলা হয়। ইয়াৰ 3টা কাৰণ হ'ল চিকিৎসা বিজ্ঞান উন্নতিৰ ফলত মৃত্যুৰ হাৰ আশাতীতভাৱে হ্ৰাস পোৱা, জন্মৰ হাৰ উচ্চ হৈ থকা, বাল্য বিবাহ প্ৰচলন, শিক্ষা আৰু পৰিয়াল পৰিকল্পনাৰ সজাগতাৰ অভাৱ। প্ৰব্ৰজনৰ অসমত প্ৰব্ৰজনৰ ভিত্তি দুটা কি কি নাইবা ভাৰতত প্ৰব্ৰজনৰ ভিত্তি দুটা কি কি, এইটো 2017 চনত আহিছে। অৰ্থনৈতিক বৃত্তি আৰু এটা হৈছে ঐতিহাসিক বা ৰাজনৈতিক বৃত্তি বুলি ক'ব পাৰা। কেইটামান বৃত্তি আছে, গতিকে এইকেইটাত দুটা পইণ্ট লিখি দিলে হৈ যাব। অৰ্থনৈতিক বৃত্তি আৰু ৰাজনৈতিক বৃত্তি লিখি দিলেও 2 মাৰ্ক পাই যাবা তোমালোকে লিখি দিলে। গতিকে তাৰ পিছৰটো চাই যোৱা, তাৰ পিছৰ কুৱেশ্যনত কি দিয়া আছে, জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা দুটা আৰ্থ-সামাজিক কাৰক উল্লেখ কৰে। এইটো 2019ত আহিছিল। গতিকে তোমালোকৰ হোমৱৰ্ক থাকিলেতো মই লং কুৱেশ্যনৰ ফাৰ্ষ্টৰ কুৱেশ্যন অৰ্থাৎ প্ৰথম কুৱেশ্যনত আলোচনা কৰিছোঁ, তাৰ পৰা চাই ল'বা।